মাৰ্গ্ৰেটত এদিনীয়া কাৰ্যসূচীৰে ব্যৱসায়িক সন্থাৰ বহাগী উৎসৱ উদযাপন। উজনি অসমৰ এখন অন্যতম বহাগী উৎসৱ মাৰ্গ্ৰেটা ব্যৱসায়িক সন্থাৰ সৌজন্যত অনুষ্ঠিত হোৱা বহাগী উৎসৱ। প্ৰতিবৰ্ষৰ দৰে এইবাৰো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত কৰিবলৈ লোৱা হৈছিল যদিও ভাৰত পাকিস্তানৰ যুদ্ধ পৰিপ্ৰেক্ষিতত বিহুখন স্থগিত ৰখা হৈছিল। কিন্তু পুনৰ দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাত মাৰ্গ্ৰেটাৰ আৱেগ বিজড়িত বিহুখন উদযাপন কৰিবলৈ সিদ্ধান্ত লোৱা হয় আৰু সেই অনুসৰি পূৰ্বৰ সকলো পৰম্পৰা ভংগ কৰি এদিনীয়া কাৰ্যসূচীৰে উদযাপন সমিতিয়ে উৎসৱভাগী আয়োজন কৰিবলৈ সিদ্ধান্ত লয়। আজি পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাবনি মেলে উদযাপন সমিতিৰ সভাপতি তথা মাৰ্গ্ৰেটা বিধায়ক ভাস্কৰ শৰ্মাই। এইটা ব্যৱসায় সন্থাই পৰম্পৰাগতভাৱে এই টাউন হাউচ ফিল্ডখনত প্ৰত্যেক বছৰৰ দৰে এইবছৰো বিহু পাতিবলৈ আয়োজন কৰিছিলে। 15, 16, 17 আমি ডেট লৈছিলোঁ, কিন্তু ভাৰতবৰ্ষৰ পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক বিহু কমিটি আৰু ৰাইজলৈ আহ্বান জনাইছিলে যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ দেশত আমি বিহু পাতিব নালাগে। গতিকে আমি সকলোৱে মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে আমি বিহুখন পষ্টপন কৰিছিলোঁ, কিন্তু সেই যুদ্ধখন অলপতে খাম কাটি যোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ ক'লে যে আপোনালোকে যদি বহাগ মাহৰ ভিতৰত যদি বিহু উদযাপন কৰে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। গতিকে আমি 2 দিনৰ কাৰ্যসূচী বাতিল কৰি পেলাই এদিনীয়াকৈ এইবাৰ পৰম্পৰাগত বহাগ যিহেতু আমি আজিৰ দিনটোৰ কাৰ্যসূচীৰে এই টাউন হাইস্কুল খেলপথাৰত মাৰ্গ্ৰেটা ব্যৱসায়ী সন্থাৰ বিহুখন আয়োজন কৰিলোঁ। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী আজি পতাকা উত্তোলনেৰে শ্বহীদ তৰ্পণেৰে আৰু বীৰ শ্বহীদসকলৰ তৰ্পণেৰে আমি আৰম্ভ কৰিছোঁ। গতিকে গধূলিলৈ সাংস্কৃতিক সন্ধিয়া আছে। আমাৰ গুৱাহাটীৰ পৰা শিল্পীসকল ইতিমধ্যে আহি পাইছে। গতিকে মই ভাবোঁ পৰম্পৰাগত যিটো নিয়ম বা যিটো আমি বহাগ বিহু উদযাপন কৰোঁ, ঠিক মানুহে আৱেগক ল'ব নালাগে, কিয়কি এই 2টা দিন আমি বাতিল কৰি এটা দিন আমি কৰিবলৈ সক্ষম হৈছোঁ। গতিকে উদযাপন সমিতিৰ সকলো বিষয়ববীয়া আৰু মাৰ্গ্ৰেটা শুভাকাংক্ষী সকলক মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে দেখিব পাইছে ফিল্ডত সম্পূৰ্ণ জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ দলবিলাক আহি উপস্থিত হৈছে। আমাৰ শোভাযাত্ৰা হয় প্ৰত্যেক বছৰ, কিন্তু এইবাৰ আমি বাতিল কৰি পেলাই সমাৰোহ কাৰ্যসূচী কৰিছোঁ। গতিকে মই ভাবোঁ সকলোৱে মিলিজুলি এই বিহুখন সুন্দৰ হ'ব বুলি মই আশা। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচীৰ লগতে ভাৰত পাকিস্তান যুদ্ধত শ্বহীদ বীৰসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে বিভিন্ন সাংস্কৃতিক দলৰ এক সমাৰোহ আয়োজন কৰা হয়। সন্ধিয়া আমন্ত্ৰিত হুঁচৰি দলৰ বিহু প্ৰদৰ্শন আৰু নিশা আমন্ত্ৰিত কণ্ঠশিল্পী মানৱ প্ৰতিম আৰু বিদিশা হাতীমূৰীয়াৰ গীতৰ শৰাই অনুষ্ঠানৰ সামৰণি পৰিব। উদযাপন সমিতিয়ে সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে। মাৰ্গ্ৰেটাৰ পৰা মৃদু বৰা ৰিপৰ্টাৰ লাইভ অসম। পৰম্পৰা ভংগ কৰি এদিনীয়া কাৰ্যসূচী বিহুটো পালন কৰিবলগীয়া হৈছে। ব্যৱসায়িক সন্থাই অনুষ্ঠিত কৰা এই বহাগী উৎসৱটি, ইয়াৰ বিশেষ কাৰণ হ'ল আপোনালোকে সকলোৱে জানে, যোৱা কেইদিনমান আগতে পেহেলগামক যি ধৰণে নিৰীহ লোকক উগ্ৰবাদীয়ে হত্যাকাণ্ড চলালে, তাৰ লগে লগে ভাৰতবৰ্ষৰ চৰকাৰে সিন্দুৰ নামৰ অপাৰেশ্যনেৰে পাকিস্তানৰ লগে যুদ্ধ সাদৃশ্য পৰিৱেশ সৃষ্টি হৈছিলে। তাতো বহুতো সহজ সৰল জনসাধাৰণ ভাৰতবৰ্ষৰ আৰু আমাৰ বীৰ জোৱানসকল শ্বহীদ হৈছিলে। এই গোটেই বিষয়বস্তুটো সামৰি আমি বিহুখন অনুষ্টুপীয়াকৈ এদিনীয়াকৈ আজি অনুষ্ঠিত কৰিছোঁ। আৰু এই বিহুখনলৈ আমি সমূহ ৰাইজক বিনম্ৰতাৰে আজি হ'বলগীয়া সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত আছে। বিভিন্ন সাংস্কৃতিক দলৰ ৰিপৰ্টাৰ লাইভ।